আমিও এতিয়া পুৰা নিজৰ শক্তি আহৰণ কৰা কামত লাগি গৈছোঁ এই মুহূৰ্তত মানে না আমি এলায়েন্স সম্পৰ্কে এটা বাক্য কৈছোঁ না এলায়েন্সৰ পক্ষত কৈছোঁ না এলায়েন্সৰ বিপক্ষে কৈছোঁ যদি কংগ্ৰেছে বিচাৰে তেতিয়াহ'লে এলায়েন্স হ'ব আৰু যদি কংগ্ৰেছে নিবিচাৰে তেতিয়াহ'লে এলায়েন্স নহ'ব বহুত দিন ডেডলাইন চেডলাইন যিমানবিলাক আছিলে চব দিলোঁ কিন্তু কংগ্ৰেছৰ গাটো লৰা নাই এতিয়া ফিল্ডত কাম কৰি আছোঁ এই সময়খিনি আৰু কথা কৈ নাথাকোঁ 2026লৈকে ফিল্ডত কাম কৰিম 2026লৈকে যেনেকৈ কংগ্ৰেছে কৈছে যে কংগ্ৰেছে শক্তি আহৰণ কৰিব আৰু শক্তি আহৰণ কৰিলেহে তেওঁলোকে পাৰ্টনাৰবিলাকক বিৰোধী ঐক্যমঞ্চৰ পাৰ্টনাৰবিলাকক সহায় কৰিব পাৰিব আমিও এতিয়া পুৰা নিজৰ শক্তি আহৰণ কৰা কামত লাগি গৈছোঁ যাতে আমি কংগ্ৰেছকো সহায় কৰিব পাৰোঁ সেইকাৰণে এই মুহূৰ্তত মানে না আমি এলায়েন্স সম্পৰ্কে এটা বাক্য কৈছোঁ না এলায়েন্সৰ পক্ষত কৈছোঁ না এলায়েন্সৰ বিপক্ষে কৈছোঁ গতিকে যোৱা এমাহ ধৰি আমি এলায়েন্স সম্পৰ্কে মৌনতা অৱলম্বন কৰি আছোঁ আৰু যদি কংগ্ৰেছে বিচাৰে তেতিয়াহ'লে এলায়েন্স হ'ব আৰু যদি কংগ্ৰেছে নিবিচাৰে তেতিয়াহ'লে এলায়েন্স নহ'ব কথা সেইটোৱে আপুনি গৌৰৱ গগৈক ভাল পাই যেন লাগে কাৰণ যিটো ভূপেন বৰা প্ৰেচিডেণ্ট হৈ আছিলে আপুনি ডেডলাইন বাৰে বাৰে ইটোৰ পিছত ইটো ডেডলাইন টাফ ডেডলাইন দি আছে ডেডলাইনটো নিজেই হ'ল আপুনি বহুত দিন ডেডলাইন চেডলাইন যিমানবিলাক আছিলে চব দিলোঁ কিন্তু কংগ্ৰেছৰ গাটো লৰা নাই গতিকে আমাৰ পিনৰ পৰা আৰু এইটো বিষয়ক লাগি নাথাকোঁ আমাৰ একদম পাৰ্টিৰ ডিচিশ্যন এই বিষয়ক লৈ আমি আৰু লাগি নাথাকোঁ কংগ্ৰেছে যেনেকৈ কৈছে যে আমি প্ৰথমতে নিজৰ সংগঠন বহাই লওঁ তেতিয়াহে আমি ৰাইজৰ দলক সহায় কৰিব পাৰিম জাতীয় পৰিষদক সহায় কৰিব পাৰিম বুলি কংগ্ৰেছে তেনেকৈ কৈছে এতিয়া ৰাইজৰ দলেও এতিয়া নিজৰ সংগঠন বহাই লওঁ তেতিয়াহে আমি কংগ্ৰেছকো সহায় কৰিব পাৰিম গতিকে মানে মিত্ৰতাটো একপক্ষীয় নহয় হা আমি মিত্ৰতা বিচাৰোঁ কিন্তু কংগ্ৰেছে বিচৰা নাই আমি কি কৰিম গতিকে আমাৰ পিনৰ পৰা আমাৰটো একদম মুকলি আছে এতিয়া কোৰ্টত বলটো আছে কংগ্ৰেছৰ কোৰ্টত কংগ্ৰেছে খেলিবলৈ মন গ'লে খেলিব খেলিবলৈ মন নগ'লে ভৰাই থৈ দিব কিন্তু আমাক দুখ দি একো লাভ নহ'ব অসমৰ মানুহে সমগ্ৰ অসমৰ মানুহে একো দুখ দি লাভ নহ'ব আৰু বিশেষভাৱে যিসকল বুদ্ধিজীৱীয়ে এলায়েন্সৰ পক্ষত কাম কৰি আছে তেওঁলোকক মই মুকলিমূৰীয়াকৈ এটা কথা ক'ব খোজোঁ যে ৰাইজৰ দল জাতীয় পৰিষদ APHLC CPI CPIM CPIMLক হেঁচা দি থাকি একো লাভ নাই হেঁচা দিব লাগিব কংগ্ৰেছক আন সকলো পাৰ্টি এলায়েন্সৰ পক্ষত কংগ্ৰেছে এতিয়ালৈকে এলায়েন্স সম্পৰ্কে একো কোৱা নাই গতিকে আমাৰ ক'বলগীয়া বেলেগ একোৱেই নাই সেইকাৰণে মই যোৱা এমাহ ধৰি জাতীয় জাগৰণ যাত্ৰাত থাকি মাত চাত ভাগি শেষ আপোনালোকে নিজে দেখিছে বেলেগ কথা নাই আৰু এতিয়া একদম ফিল্ডত নিজৰ সংগঠন বহোৱাত লাগি গৈছোঁ যদি কংগ্ৰেছে বিচাৰে এলায়েন্স হ'ব যদি কংগ্ৰেছে নিবিচাৰে এলায়েন্স নহ'ব এই সিচুৱেশ্যনত যদি ইলেকশ্যন হয় যে এলায়েন্স নহ'ল যেনিবা অকলে অকলে খেলি তেতিয়া কি হ'ব কি হয় আপোনালোকে দুদিনমান অপেক্ষা কৰক আমিও অপেক্ষা কৰোঁ ধৈৰ্য ধৰি আমি অপেক্ষা কৰি আছোঁ ৰাইজৰ দলে খুব সুস্থিৰভাৱে সুন্দৰভাৱে অপেক্ষা কৰি আছোঁ যিদিনাই মানে এলায়েন্স হ'ব বুলি কনফাৰ্ম হ'ম তেতিয়া এলায়েন্স হ'ব যিদিনাই নহ'ব বুলি কনফাৰ্ম কৰি দিব কংগ্ৰেছে সেইদিনাৰ পৰা আমি নিজাববীয়াকৈ কেণ্ডিডেট